ড্ৰাগছ জব্দ আটক দুজন শোণিতপুৰৰ গোদামঘাটত যোৱা নিশা 11 বজাত চলা এক অভিযানত ড্ৰাগছ জব্দ কৰিছে আৰক্ষীয়ে চাৰিদুৱাৰ আৰক্ষীয়ে নিশা অভিযান চলাই গোদামঘাটৰ এখন ঘৰৰ পৰা জব্দ কৰে 48টাকৈ ড্ৰাগছ ভৰ্তি প্লাষ্টিকৰ কণ্টেইনাৰ ঘটনা সন্দৰ্ভত সৰবৰাহকাৰী গোদামঘাটৰ বিপুল ইছলাম আৰু ফটাকশিল আমবাৰীৰ জ্যোতি কোচৰ বাপন কলিতা নামৰ দুজনক আটক কৰিছে চাৰিদুৱাৰ আৰক্ষীয়ে জব্দকৃত ড্ৰাগছখিনিৰ মূল্য প্ৰায় 50,000 টকা হ'ব বুলি প্ৰকাশ কৰিছে আৰক্ষীয়ে উল্লেখ্য যে অভিযানকালত চাৰিদুৱাৰ আৰক্ষীয়ে অভিযুক্তদ্বয়ৰ পৰা জব্দ কৰে দুটা মোবাইল ফোন আৰু 17,000 টকা কি নাম বিপুল হ্যাঁ বিপুল ইসলাম ক'ত ঘৰ ড্ৰাগছটো ক'ৰ পৰা আনিছিল মই আনা নাই কোনে আনিছিল কি জানো কোনে ৰাখিছে কিমান আছিল 48 কি নাম বাপন কি কলিতা ক'ত ঘৰ গুৱাহাটী ইয়াত ড্ৰাগছ কিনিব আহিছিল ড্ৰাগছ কিনিব নাই এটা কাম কৰিব কৰিছিলোঁ হা এটা কাম কৰিব আহিছিলোঁ কাম কৰিব আনতে আপোনালোকে আঠাইটা আনতে আপোনালোকে ব্যুৰো ৰিপৰ্ট দৈনিক অগ্ৰদূত ডিজিটেল